ভাল মই জানো, এইটো আগৰ পৰাই জানো, প্ৰিপেয়াৰ হৈ আছিলো। অকল ৰিজাল্টটোহে দিয়াৰ বাকী আছিল। মই আগৰ পৰাই মানে কনফিডেন্ট আছিলো আৰু জিকাটো খাটাং হৈয়ে আছিলে। নেক্সটটো কেতিয়া শপত গ্ৰহণ কৰে, শপত গ্ৰহণ কৰিব লাগিব। তাৰপিছত কি লৈ পেলাই আপুনি মানে পাব্লিকক আপুনি কি মানে কাক কিবা দিব, ক্ৰেডিট দিব আপুনি যে জিকিলে? পাব্লিকত মই এইটো মই পাহৰিছো দেই। মই আজি মানে যিমান বিলাক আমাৰ ৩ নম্বৰ কোকৰাঝাৰ সমষ্টিৰ যিমান বিলাক আমাৰ ৰাইজ আছে, মোক ইমান ছাপোৰ্ট কৰাৰ কাৰণে আজি মই ইয়াৰ পৰা বহুত বহুত ধন্যবাদ ইহঁতক জনাইছো যে ইহঁতে মোক ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু কাম কৰিবৰ কাৰণে আগবঢ়াই দিছে। আৰু সিহঁতৰ এক্সপেক্টেশ্যনত মই সদায় থিয় হৈ থাকিব মই চেষ্টা কৰিম। মন্ত্ৰী সভাত আশা কৰিছে? হয়, আমাৰ মহিলা সমাজে আশা কৰিছে, যিহেতু আমাৰ পাৰ্টিৰ পৰা এজনীয়ে মহিলা, গতিকে কাম কৰিব লাগিব। সেইকাৰণে তেখেতসকলে বিচাৰিছে যদি মন্ত্ৰী হয় বেছি কাম কৰিব পাৰিম, MLA হ'লে অলপ কম কাম কৰিব পাৰিম, কাৰণ সুবিধাটো মন্ত্ৰীত বেছি আছে। সেইটো কাৰণে চবৰে যদি আমাৰ পাৰ্টিয়ে দিয়ে মোক চান্স এটা দিয়ে, মই নিশ্চয় এইটো কাম কৰিম। সমষ্টি ডেভেলপমেণ্টৰ কাৰণে কি প্লানিং আছে? সেইটো মই আগতেই কৈছোঁ, মই মহিলাৰ কাৰণে কাম কৰিম আৰু যুৱ সমাজৰ কাৰণে কাম কৰিম। বাকী আমাৰ BPF-ৰ যিবিলাক আমাৰ সমাজৰ কাৰণে যিবিলাক কাম কৰি গৈ আছে, সেইবিলাকো মই আগুৱাই লৈ যাম। আৰু পাৰিলে মই যদি মন্ত্ৰীত্ব পাওঁ, তেনেহ'লে গোটেই অসমটো চাবৰ ইচ্ছা আছে। থেংক ইউ।